নতুনকৈ একো কৰিব নালাগে আগত যি একাউণ্টত 9000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকো কোনোবা মৰা মানুহ হল বাদ গল কোনোবা চৰকাৰী চাকৰি পালে বাদ গল সেইখিনি কিন্তু এটা শব্দত ক'ব গ'লে যে এতিয়াৰ পৰা ক্ষুদ্ৰ আৰু খাদী উদ্যোগ স্থাপন কৰাৰ কাৰণে আৰু সোলাৰ পেনেল স্থাপন কৰিবৰ বাবে কৃষি মাটি পৰিৱৰ্তন কৰাটো অটোমেটিক হ'ব তাত জিলা আয়ুক্তৰ অনুমতিৰ প্ৰয়োজন নাথাকিব আজি কেবিনেটে এই আইনখন বিধানসভাত আনিবৰ বাবে অনুমতি প্ৰদান কৰে দ্বিতীয়তে অসমত প্ৰাইভেট বিশ্ববিদ্যালয় কৰিলে এটা লিমিটেশন আছিলে যে কিমান মাটি লাগিব কিমান এন্ডাওমেন্ট ফান্ড লাগিব আজি আমি ইয়াৰ আগতে এখন প্ৰাইভেট বিশ্ববিদ্যালয় কৰিব বিচাৰিলে গাঁও অঞ্চলত 60 বিঘা মাটিৰ প্ৰয়োজন আছিলে কেবিনেটে আজি তাক 35 বিঘালৈ কমাই লৈ আহে যাতে বেছিকৈ বেছি আমাৰ ইয়াত বিশ্ববিদ্যালয় স্থাপন হ'ব পাৰে দ্বিতীয়তে টাউন এৰিয়াত গুৱাহাটী বা যোৰহাট ডিব্ৰুগড়ত যদি কোনোবাই প্ৰাইভেট বিশ্ববিদ্যালয় কৰিব খোজে হি মাটিৰ প্ৰয়োজনীয়তা আগতে 10 বিঘা 30 বিঘা আছিলে এতিয়া 7 একৰ মানে 21 বিঘালৈকে আমি কমাই লৈ আহো যাতে অসমত এনেকুৱা ধৰণৰ বিশ্ববিদ্যালয় স্থাপন কৰাত অসুবিধা নহয়গৈ গাঁও এৰিয়াত 60 বিঘাৰ পৰা 30 বিঘালৈ টাউন এৰিয়াত 30 বিঘাৰ পৰা 21 বিঘালৈ ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে মাটিৰ প্ৰয়োজনীয়তা আজি কেবিনেটে কমাই আনে আৰু এই সংক্ৰান্তটো আসাম প্ৰাইভেট ইউনিভাৰ্চিটি সংশোধন বিধেয়ক বিধানসভাত উপস্থাপন কৰা হ'ব তেনেকে প্ৰাইভেট স্কুল স্থাপনৰ ক্ষেত্ৰতো আগতে যিখিনি মাটিৰ প্ৰয়োজনীয়তা আছিলে আগতে আছিলে যে নগৰ অঞ্চলত 2 বিঘা আৰু গাঁও অঞ্চলত 6 বিঘা এতিয়া আমি এলপি আৰু সেকেন্ডাৰী বিদ্যালয় স্থাপনৰ বাবে আৰবান এৰিয়াত আমি 2 বিঘা জায়গাত 1 বিঘালৈকে কমাই আনো গাঁও এৰিয়াত আমি 6 বিঘাৰ জায়গাত 3 বিঘালৈকে আমি কমাই আনো কিন্তু ইয়াত কেইটামান কন্ডিশন থাকিব যে বাউন্ডাৰী ওয়াল লাগিবই লেডিজ টয়লেট বা গাৰ্লছৰ বাবে টয়লেট লাগিবই ড্ৰিংকিং ওয়াটাৰ ফেসিলিটি লাগিবই আৰু স্কুলখনত ডিজাস্টাৰ মিটিগেশন ডিজেবল ফ্ৰেন্ডলি দিব্যাংগসকলে যাতে স্কুলখন ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে ফেসিলিটি আৰু ডিজাস্টাৰ প্ৰুফ হ'ব লাগিব আমি যদিও মাটিৰ ৰিকোয়াৰমেন্টটো কমাই আনিছো কিন্তু সেফটি মেজাৰ আমি বেছি দিছো যাতে বাউন্ডাৰী ওয়ালৰ পৰা আদি কৰি গাৰ্লছ টয়লেটৰ পৰা গুটেইখিনি ব্যৱস্থা থাকিব পাৰে প্ৰাইভেট ইউনিভাৰ্চিটি আৰু প্ৰাইভেট বিদ্যালয় এই দুইখনৰ ক্ষেত্ৰত আজি আমাৰ মাটিৰ যেটো প্ৰয়োজনীয়তা আছিল আগতকৈ আমি কমাই লৈ আহিছো আৰু এইখনো বিধেয়ক সদনত উপস্থাপন কৰা হ'ব আসাম টি কৰ্পোৰেচন লিমিটেডৰ যিসকল এক্সিকিউটিভ আছিলে শ্ৰমিক নহয় এক্সিকিউটিভ সকলে ভিআৰএছ লবৰ কাৰণে বিচাৰিছিলে আজি আমাৰ কেবিনেটে 9,75,00,000 টকা মঞ্জুৰ কৰে আসাম টি কৰ্পোৰেচনৰ এক্সিকিউটিভ সকলৰ ভিআৰএছ শ্ৰমিকৰ নহয় অকল এক্সিকিউটিভ মেনেজাৰ এসিস্ট্যান্ট মেনেজাৰ সকলৰ ভিআৰএছৰ বাবে আমাৰ ফেয়াৰ প্ৰাইস শ্বপৰ ৰেজিষ্ট্ৰেচনৰ সময় 30 জুনলৈকে আছিল নবীকৰণৰ সময় ফেয়াৰ প্ৰাইস শ্বপসমূহৰ নবীকৰণৰ সময় 31 ডিসেম্বৰলৈকে বঢ়াই দিয়া হয় আজি আমাৰ কেবিনেটে অসমৰ হোমষ্টে সমূহৰ ৰেজিষ্ট্ৰেচনৰ কাৰণে এখন বিধি অনুমোদন কৰে ইয়াৰ ফলত আমাৰ হোমষ্টে সকলে এটা নিৰ্দিষ্ট পোৰ্টেলত গৈ
ৰেজিষ্টাৰ কৰিব পাৰিব আৰু প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে তেওঁলোকে অটোমেটিক ৰিনিউৱেল কৰিব পাৰিব। আগতে হোমষ্টে মানে 6টা ৰুম থাকিব লাগিছিল, এতিয়া আমি হোমষ্টেত 8টালৈকে ৰুম আমি বঢ়াই দিছো আৰু তেওঁলোকৰ পঞ্জীয়নটো অনলাইন অটোমেটিক হ'ব পৰাকৈ আমি সুবিধা কৰি দিছো। ইয়াৰ পিছত আমি বাজেটৰ পিছত হোমষ্টে সকলক বা হোমষ্টে যোনে কৰিব খোজে খুব জেনুইনলি তেওঁলোকক আমি অনুপ্ৰেৰণা দিবলৈ এখন পলিচি আনিবৰ বাবেও ফাইনেন্সিয়েল অনুপ্ৰেৰণা দিবলৈ এখন পলিচি অনাৰ বাবেও আমি আজি কেবিনেটত আমি অনুমোদন দিছো। নিশ্চিতভাৱে আমাৰ বাজেটত সেই বিষয়ে উল্লেখ কৰা হ'ব। আজি কেবিনেটত আমি বিশেষকৈ এইকেইটা ডিচিশ্যন লৈছো। 4 তাৰিখে আমাৰ আকৌ কেবিনেট বৈঠক হ'ব বিধানসভাৰ প্ৰাক মুহূৰ্তত আৰু বিধানসভাৰ লগত সংগতি ৰাখি আৰু কেইবাখনো বিল আমি সদনত আনিম। তাৰ বিষয়ে আমাৰ অহা 4 তাৰিখৰ কেবিনেটত আকৌ আলোচনা হ'ব। নতুন বিল এতিয়ালৈকে আমি এখন নতুন বিল আহিব যিখন আমাৰ চেপ্টাৰ 12 আমি ইনক্লুড কৰিছিলোঁ। সত্ৰৰ কাষৰ বা 200 বছৰ পুৰণা যিবিলাক আমাৰ অনুষ্ঠান আছে তাৰ 5 কিলোমিটাৰ ভিতৰত যিটো মাটি কিনা বা বিক্ৰী কৰা আমি বাৰণ কৰিছিলোঁ, তাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে কিছুমান আমাক পৰামৰ্শ দিছে। সেই পৰামৰ্শখিনি ইনকৰ্পৰেট কৰি আমাৰ লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনত নতুন পুৰণা বিলখনকে পৰামৰ্শসমূহ সংযোজন কৰি সদনত আকৌ নতুনকৈ উপস্থাপন হ'ব। যিখন বিলত এইটো লিখা আছিল যে 200 বছৰৰ মঠ মন্দিৰ সত্ৰৰ কাষত 3টা প্ৰজন্মৰ মানুহ পুৰণা মানুহ নহলে মাটি কিনা বেচা কৰিব নোৱাৰিব। সেই বিলখনত ভাৰত চৰকাৰে কেইটামান আমাক সংশোধনী কৰিব দিছে। সেই সংশোধনী কেইটা আমি বিধানসভাত আনিম যাতে আমি ৰাষ্ট্ৰপতিৰ অনুমোদন ল'ব পাৰো। তাৰ বাদে এইবাৰ এই মুহূৰ্তলৈকে নতুন বিলৰ কথা অহা নাই, কিন্তু 4 তাৰিখে কেবিনেটত যদি কিবা আহে আমি জনাব পাৰিম আৰু যদি কিবা আপোনালোকে আছে সুধিব পাৰে। জাপানৰ প্ৰধানমন্ত্ৰীৰ বিষয়টো চাই খুব সত্যতা এইটোৱে যে যোৱাকালি নিশা আমাৰ দেশৰ বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়াই আমাৰ মুখ্য সচিবক জনায় যে বিশেষ কাৰণত এইবাৰ অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী নাহিব, তাৰ পৰিৱৰ্তে জাপানৰ প্ৰধানমন্ত্ৰীৰ যিটো ভ্ৰমণ সেইটো নতুন দিল্লীতে আবদ্ধ থাকিব আৰু তেওঁলোকে আমাক কৈছে যে পৰৱৰ্তী পৰ্যায়ত জাপানৰ ব্যৱসায়ীসকলক অসমলৈ লৈ অহাৰ বাবে তেওঁলোকে পৃথকে এটা দিন ঠিক কৰিব, কিন্তু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণটো এইবাৰ অসমত নহ'ব। কাৰণটো তেওঁ আমাক জনোৱা নাই, গতিকে কাৰণখিনি আমি নিজে উলিয়াই ল'ব লাগিব। যিহেতু তেওঁলোকক কাৰণ সোধাটো প্ৰটোকলত নপৰে, যে যিহেতু ইয়াত জাপানৰ কথা জড়িত আছে, ভাৰতৰ কথা জড়িত আছে, তেওঁলোকক আমি কাৰণ নিশ্চিতভাৱে সুধিব নোৱাৰো। গতিকে কাৰণখিনি আমি নিজেই নিজৰ ভিতৰতে আলোচনা কৰিব লাগিব। কিন্তু আজি মাত্ৰ ঘটনাটো হৈছে, গতিকে কাৰণখিনিৰ ফালে ময়ো ভালকৈ চোৱা নাই। যেতিয়া মই দিল্লীত যাম বা জয়শংকৰ ডাঙৰীয়াক লগ পাম তেতিয়া কাৰণখিনি মুখামুখিকৈ সুধিব পাৰিম। কিন্তু আজিৰ মুহূৰ্তত কথা এইটোৱে যে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়াই যোৱাকালি ৰাতি প্ৰায় 10:30 বজাত আমাৰ মুখ্য সচিবক জনাইছে যে এৰাব নোৱাৰা কাৰণত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ এতিয়া অসমলৈ নহ'ব, নতুন দিল্লীত হ'ব। আৰু দ্বিতীয়তে তেওঁলোকে আমাক কৈছে যে কিন্তু ইনভেষ্টৰ যিটো মিট সেইটো এপ্ৰপ্ৰিয়েট সময়ত অসমত তেওঁলোকে অনুষ্ঠিত কৰিব। এইটো আমাৰ বাবে নিশ্চিতভাৱে দুৰ্ভাগ্যৰ কথা যে 2019তো আমি প্ৰস্তুতি চলাই আমাৰ হাতৰ পৰা আমি আনিব নোৱাৰিলো।
এইবাৰো আপোনালোকে জানে যে যোৱা এমাহ ধৰি জাপানিজ এম্বেচিৰ বিষয়াসকলে অসমতে আছিলে আৰু যোৱা এমাহ ধৰি তেওঁলোকে টনকৈ অসমত বা গুৱাহাটীত তেওঁলোকে ঘূৰি আছিলে গতিকে গুৱাহাটী বা অসম তেওঁলোকে চাইছিলেও আনকি হোটেলৰ ৰুম পৰ্যন্তও তেওঁলোকে ৰেডি কৰিছিলে কি খাব কি নাখাব ইমানখিনিলৈকে তেওঁলোকে ডিটেইলছো কৰিছিলে কিন্তু যোৱাকালি ৰাতি খবৰটো আহে আৰু সুধিবৰ কাৰণে এইটো খুব ভাল নালাগে যে কিয় নাহিলে কি কথা সোধাৰ পৰিৱেশটো নাথাকে গতিকে লাহে লাহে যেতিয়া মই দিল্লীলৈকে যাম গলে বৈদেশিক মন্ত্ৰী ডাঙৰীয়াক লগ পাম তেতিয়া সুধিব পাৰিম যে কাৰণটো কি বাকি কাৰণখিনি আমি নিজেও এছেছমেন্ট কৰিব পাৰো বা আমি কাৰণখিনি নিজৰ ভিতৰতো আমি কথা পাতিব পাৰো যে এটা নিশ্চিত ভ্ৰমণসূচী এটা কিয় বাতিল হল আমাৰ ৰাষ্ট্ৰীয় বাতৰি কাকততো কিবা কিবি ওলাই আছে অসমতো কিবা কিবি ওলাই আছে কিন্তু যেহেতু মই নিজে শুনা নাই বা মোক যেহেতু নিজেদি কোনেও কোৱা নাই গতিকে মই তাক কাৰণ যি কথা পাতিছে চিফ সেক্ৰেটাৰীৰ লগত পাতিছে মোৰ লগত নিজেও পাতা নাই গতিকে মই ভবা নাই আৰু আজি মই ইচ্ছা কৰিয়ে জয়শংকৰ ডাঙৰীয়াক ফোন কৰা নাই 2-3 দিন পিছত ফোনটো কৰি লম কিন্তু স্বাভাৱিকভাৱে সবৰেতো এটা মনত অলপ হলেওতো দুখ পাবই যে ইমান এটা ডাঙৰ ভিজিট অসমত হোৱা কথা আছিল আৰু যেটো 50 মেম্বাৰ বিজনেছ ডেলিগেশ্যন হেতু মাৰুতি সুজুকিয়ে লিড কৰা কথা আছিল